নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ তো যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ আজি বিএড এন্ট্ৰেন্স এক্সামটো হৈ গ'ল 19 তাৰিখ জুলাই মাহৰ তো ইয়াৰে আমি মেমৰি বেসড কুৱেশ্যনৰ কেইটামান এনসাৰ কি লৈ আহিছো ইয়াতে গতিকে আপোনালোকৰ এক্সাম কেনেকুৱা হ'ল কমেন্টত জনাবলৈ নাপাহৰিব লগতে আপোনালোকে কিমানটা কুৱেশ্যন এটেম্প কৰিলে তাৰে কিমান শুদ্ধ হোৱাৰ চান্স আছে তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যদি গম পায় তেনেহলে কমেন্টত জনাবলৈ নাপাহৰিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো সো প্ৰথম মেমৰি বেসড কুৱেশ্যনটো হৈছে এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছত এটা কুৱেশ্যন আহিছিলে The Bio-E3 policy in biotechnology implemented by Union government is related to which three pillars অৰ্থাৎ শেহতীয়াকৈ আমাৰ কেন্দ্ৰীয় চৰকাৰে Bio-E3 পলিচিটো ইমপ্লিমেণ্ট কৰিছিলে বায়োটেকনলজিৰ তো ইয়াৰে মেইন থ্ৰী পিলাৰ কেইটা কি কি তো ইয়াৰে এনসাৰটো হৈ যাব ইকনমি এনভাইৰনমেণ্ট আৰু এমপ্লয়মেণ্ট তো অপশ্যনত আৰু আছিলে ইকনমি এডুকেশ্যন এনভাইৰনমেণ্ট এনেকুৱা ধৰণৰ তো ইকনমি এনভাইৰনমেণ্ট এমপ্লয়মেণ্ট এই তিনিটা হৈছে থ্ৰী পিলাৰ্ছ অফ এই Bio-E3 নেক্সট কুৱেশ্যনটো আহিছিলে RTE এক্টৰ ওপৰত অন হুইচ ষ্টেট ৱাজ ৰাইট টু এডুকেশ্যন RTE এক্ট ৱাজ ইমপ্লিমেণ্টেড তো RTE এক্ট ইনেক্ট কেতিয়া হৈছিলে সেইটো হৈছিলে 2009 চনত আৰু ইমপ্লিমেণ্ট হৈছিলে 2010 চনৰ 1 এপ্ৰিল তাৰিখে নিশ্চয় সকলোৱে পাৰিছে এই কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো আহিছিলে ইন হুইচ ইয়াৰ ৱাজ 86th Constitutional Amendment Act which made education a fundamental right enacted তো ইয়াতে সুধিছে যে 86th Constitutional Amendmentটো কেতিয়া কৰা হৈছিলে কোন চনত যিটোত আমাৰ শিক্ষাটোক এটা ফাণ্ডামেণ্টেল ৰাইট কৰা হৈছিলে আৰ্টিকেল 21 এর আন্ডাৰত ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব 2002 86th Constitutional Amendmentটো 86তম সংশোধনী আইনটো 2002 চনত সংশোধন কৰা হৈছিলে নেক্সট ময়ংক চক্ৰৱৰ্তীৰ ওপৰত কুৱেশ্যন আহিছিলে তো DLED এক্সামতো ইয়াৰে কুৱেশ্যন আহিছিলে তো ময়ংক চক্ৰৱৰ্তী ইজ দ্য ফাৰ্ষ্ট চেছ গ্ৰেণ্ডমাষ্টাৰ ফ্ৰম হুইচ ষ্টেট তো ময়ংক চক্ৰৱৰ্তী হৈছে অসমৰ প্ৰথমগৰাকী চেছ গ্ৰেণ্ডমাষ্টাৰ লগতে নৰ্থ ইষ্ট ৰিজনৰ অৰ্থাৎ উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী চেছ গ্ৰেণ্ডমাষ্টাৰ হয় তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আগন্তুক বড়োলেণ্ড ইউনিভাৰ্চিটিৰো এক্সাম আহি আছে এণ্ট্ৰেন্স এক্সাম ভট্টদেৱ ইউনিভাৰ্চিটি তো ইম্পৰ্টেণ্ট হ'ব কুৱেশ্যনটো মনত ৰাখিব আৰু তেখেতে হৈছে ভাৰতৰ 86th চেছ গ্ৰেণ্ডমাষ্টাৰ সৰি 86 নহয় 94th নেক্সট কুৱেশ্যনটো হৈছে অৰ্গেনাইজ দ্য ফলোয়িং ইভেন্ট ইন ক্ৰনলজিকেল অৰ্ডাৰ প্ৰথমটো দিয়া আছিলে ৰবীন্দ্ৰনাথ টেগৰ অন নোবেল প্ৰাইজ পাৰ্টিশ্যন অফ বেংগল মহাত্মা গান্ধীজ ৰিটাৰ্ণ ফ্ৰম চাউথ আফ্ৰিকা তো ৰবীন্দ্ৰনাথ টেগৰে নোবেল প্ৰাইজ কেতিয়া পাইছিলে 1913 চনত তেখেত হৈছে প্ৰথমগৰাকী নোবেল বঁটা বিজয়ী যিয়ে গীতাঞ্জলি কবিতা সংকলনৰ বাবে লাভ কৰিছিলে 1913 চনত লগতে পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিলে 1905 চনত আৰু মহাত্মা গান্ধীয়ে ৰিটাৰ্ণ হয় 1914 চনত চাউথ আফ্ৰিকাৰ পৰা তো ক্ৰনলজিকেল অৰ্ডাৰত যদি আমি সাজু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এই টু আহিব প্ৰথমে ইয়াৰ এনসাৰটো হৈ যাব পাৰ্টিশ্যন অফ বেংগল প্ৰথমতে আহিব তাৰপিছত ৰবীন্দ্ৰনাথ টেগৰ তাৰপিছত মহাত্মা গান্ধী ৰিটাৰ্ণ ফ্ৰম চাউথ আফ্ৰিকা 1905 চনত পাৰ্টিশ্যন অফ বেংগল হৈছিলে 1913 চনত ৰবীন্দ্ৰনাথ টেগৰে নোবেল প্ৰাইজ লাভ কৰিছিলে আৰু 1915 চনত মহাত্মা গান্ধী চাউথ আফ্ৰিকাৰ পৰা ৰিটাৰ্ণ হৈছিলে ইয়াতে 1914 নহ'ব ৰিটাৰ্ণ হৈছিলে 1915 চনত নেক্সট কুৱেশ্যনটো আহিছিলে হু ইজ কনচিডাৰ্ড এজ দ্য ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তো AI অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰ ফাদাৰ বুলি কাক গণ্য কৰা হয় শুদ্ধ উত্তৰটো হ'ব জন মেকাৰ্থিক ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে ChatGPT ইজ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ AI কম্পিউটাৰ প্ৰগ্ৰাম ডেভেলপড বাই এ কোম্পানী কল্ড OpenAI It is mainly uses which of the following language model তো ChatGPT নিশ্চয় সকলে ইউজ কৰে AI হয় এইটো এটা তো OpenAI এই কোম্পানীটোৱে ডেভেলপ কৰিছিলে এইটোৱে কোনটো লেংগুৱেজ মডেল ইউজ কৰে এইটোৱে কৰে জেনাৰেটিভ প্ৰি ট্ৰেইন ট্ৰান্সফৰ্মাৰ অৰ্থাৎ GPT লেংগুৱেজ মডেল নেক্সট কুৱেশ্যনটো আহিছিলে হু আৰ দ্য নোবেল প্ৰাইজ উইনাৰ ইন ফিজিক্স ফৰ 2025 তো ফিজিক্সৰ নোবেল প্ৰাইজ 2025ত কোনে লাভ কৰিছিলে যিসকলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো চাইছে আমি বঢ়িয়াকে ট্ৰিক্সত ডিছকাছ কৰিছিলোঁ ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব জন ক্লাৰ্ক মাইকেল ইছ ডেভৰেট আৰু জন এম মাৰ্টিনিছ তো আমি কেনেকৈ কৰিছিলোঁ দুইজন দেৱৰ
যেহেতু এটা জন ক্লাৰ্ক, জন এম মাৰ্টিনেছ দুজন আছে, আৰু ইয়াতে দেৱৰটোক আমি মনত ৰাখিছিলোঁ মাইকেল এইচ দেৱৰেটৰ। নেক্সট কুৱেশ্যনটো হৈছে ইন উইচ ইয়াৰ ৱাজ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ৰুষা লঞ্চ। ৰুষা কেতিয়া লঞ্চ হৈছিলে? ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ৰুষা লঞ্চ হৈছিলে 2013 চনত। নেক্সট আহোম ডিনেষ্টিৰ ক্ৰনলজিকেল অৰ্ডাৰত ইয়াতে অৰ্গেনাইজ কৰিবলৈ আহিছিলে। তো বৰ্মন ডিনেষ্টি, পালা ডিনেষ্টি, শালস্তম্ভ ডিনেষ্টি, আহোম ডিনেষ্টি দিয়া আছিলে। তো ইয়াৰে শুদ্ধ উত্তৰটো কেনেকৈ হ'ব? প্ৰথমে আহিছিলে বৰ্মন ডিনেষ্টি, তাৰপিছত হ'ব আমাৰ শালস্তম্ভ ডিনেষ্টি, তাৰপিছত পালা ডিনেষ্টি, আৰু তাৰপিছত আহোম ডিনেষ্টি। তো 4, 6 এনেকৈ নহ'ব। বৰ্মন ডিনেষ্টিটো মুঠতে প্ৰথমে আহিব, তাৰপিছত শালস্তম্ভ, তাৰপিছত পালা, তাৰপিছত আহোম। নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেটফৰ্ম ইজ লাৰ্জলি ইউজড ফৰ অনলাইন টিচাৰ ট্ৰেইনিং ইন ইণ্ডিয়া। তো তলৰ কোনটো প্লেটফৰ্ম বা এপ ব্যৱহাৰ কৰা হয় টিচাৰ ট্ৰেইনিঙৰ বাবে, অনলাইন টিচাৰ ট্ৰেইনিঙৰ বাবে? সেইটো হৈ যাব অপশ্যন ইয়াৰে অপশ্যনত কোনটো আছিলে? দীক্ষাটো হৈ যাব শুদ্ধ উত্তৰ। আৰু অপশ্যনত কি আছিলে? ই পাঠশালা আছিলে, ই গভ কিবা থাকিব পাৰে। তো দীক্ষাটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এ ছেকেণ্ডাৰী স্কুল মাষ্ট উইদিন এ ৰিজনেবল ডিষ্টেঞ্চ অফ হাউ মেনি কিলোমিটাৰ্ছ। তো RMSA অনুসৰি ছেকেণ্ডাৰী স্কুলবিলাক কিমান দূৰত থাকিব লাগিব ষ্টুডেণ্টবিলাকৰ ঘৰবিলাকৰ পৰা? তো এটা লিমিট আছিলে, সেই লিমিটটো হৈছে 5 কিলোমিটাৰ। 5 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব ছেকেণ্ডাৰী স্কুলবিলাক। আৰু হায়াৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী বুলি যদি আমাক ক'ল হয় HS স্কুলবিলাক থাকিল হয় 7 কিলোমিটাৰ লিমিটটো। তো 7 কিলোমিটাৰৰ ভিতৰত হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাক থাকিব লাগিব। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ফাৰ্ষ্ট ষ্টাৰ্টেড ইন হুইচ কাউণ্ট্ৰি। তো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কোনখন দেশৰ পৰা আৰম্ভ হৈছিলে? তো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিলে ইউনাইটেড কিংডম, অৰ্থাৎ আমাৰ ইংলেণ্ডৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনবিলাক ষ্টাৰ্ট হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰাইমাৰী ফ'কাছ অফ দ্য নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020। তো নেশ্যনেল এডুকেশ্যন পলিচিৰ NEP 2020ৰ এইটো প্ৰাইমাৰী ফ'কাছটো কি আছিলে? তো অপশ্যনত আৰু কিবাখিনি আছিলে, এইটো হ'ব টু প্ৰমোট হলিষ্টিক এণ্ড মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন। হোৱাট ইজ দ্য হাইয়েষ্ট এৱাৰ্ড গিভেন ইন দ্য ফিল্ড অফ জাৰ্নেলিজম। তো এনেকুৱা এটা কুৱেশ্যন আহিছিলে, জাৰ্নেলিজম অৰ্থাৎ সাংবাদিকতাৰ আটাইতকৈ সৰ্বাধিক এৱাৰ্ডটো কি? জাৰ্নেলিজমৰ ক্ষেত্ৰত দিয়া হাইয়েষ্ট এৱাৰ্ডটো হৈছে পুলিটজাৰ প্ৰাইজ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ৰিজাৰ্ভেশ্যন ইন প্ৰাইভেট স্কুল ফৰ ছ'চিয়েলি এণ্ড ইকনমিকেলি ডিছএডভান্টেজ ষ্টুডেণ্ট আণ্ডাৰ RTE এক্ট। তো RTE এক্টৰ আণ্ডাৰত ইকনমিকেলি আৰু ছ'চিয়েলি ডিছএডভান্টেজ ষ্টুডেণ্টবিলাকৰ বাবে কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন ৰাখিব লাগে প্ৰাইভেট স্কুলবিলাকে? তো ৰিজাৰ্ভেশ্যনৰ শতাংশটো হ'ব 25%। নেক্সট কুৱেশ্যনটো হৈছে হুইচ মেজৰ ৰিফৰ্ম টুক প্লেচ ইন ইণ্ডিয়া ইন 1968। তো কুৱেশ্যনটো অলপমান লেন্থি আছিলে, এনেকুৱাকৈ অহা নাছিলে। 1968 ইয়াৰটোক এটা মেজৰ ইয়াৰ বুলি ধৰা হয় ইণ্ডিয়ান এডুকেশ্যনৰ ক্ষেত্ৰত। কিহৰ বাবে সেইটো আমাক সুধিছিলে? তো সেইটো হৈ যাব নেশ্যনেল পলিচি অন এডুকেশ্যন। যিহেতু 1968 চনত 1968ত প্ৰথমখন আমাৰ NPE অৰ্থাৎ নেশ্যনেল পলিচি অন এডুকেশ্যন আহিছিলে কোঠাৰী কমিশ্যনৰ আণ্ডাৰত। নেক্সট কুৱেশ্যনটো হৈছে পিগমি হকৰ ওপৰত আহিছিলে কুৱেশ্যন। পিগমি হক ইজ এ নেটিভ টু দ্য টল ৱেট গ্ৰাছলেণ্ড অফ দ্য হিমালয়ান ফুটহিলছ ইন হুইচ অফ দ্য ফলোইং প্লেচেছ ইট কেন বি ফাউণ্ড। তো পিগমি হকৰ ওপৰত এনেকুৱা কুৱেশ্যন আহিছিলে, ছেম কুৱেশ্যন নহয়, একজাক্ট ছেম নহয় কুৱেশ্যনটো। তো পিগমি হক কোনকেইখন ঠাইত পোৱা যায়? মানাস নেশ্যনেল পাৰ্ক হৈ যাব শুদ্ধ উত্তৰ, ওৰাং নেশ্যনেল পাৰ্ক, সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৱেৰী আৰু বৰনদী ৱাইল্ড লাইফ চেংচুৱেৰী। তো মানাস, ওৰাং, সোণাই ৰূপাই, বৰনদী ৱাইল্ড লাইফ চেংচুৰী হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পাৰ্পাছ অফ ABCID ইন ইন্ট্ৰডিউচড আণ্ডাৰ NEP 2020। তো ABCID হৈছে একাডেমিক বেংক অফ ক্ৰেডিট ID, যিটো NEP 2020ত ইন্ট্ৰডিউচ কৰা হৈছিলে। ইয়াৰ মেইন পাৰ্পাছটো কি? তো অপশ্যনত আছিলে মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট অপশ্যন। তো এইটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং বিকাম এ মেজৰ ইছ্যু আফটাৰ
দ্য COVID-19 পেণ্ডেমিক ইন ইণ্ডিয়ান এডুকেশ্যন। তো ভাৰতীয় শিক্ষা ব্যৱস্থাত যেতিয়া COVID-19 আহিছিলে পেণ্ডেমিকটো, তাৰপিছত এটা মেজৰ ইছ্যু হৈছিলে, সেইটো কি? ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব এক্সেছ অফ ডিজিটেল ডিভাইড। Next question to is which sustainable development goal SDG officially adopted by United Nations has inclusive education as its main focus? তো কোনটো সাস্টেইনেবল ডেভেলপমেন্ট গোলছত এই এডুকেশ্যনটোক এটা মেইন ফোকাস হিচাপে লোৱা হৈছিলে, যেটো এডপ্ট কৰিছিলে ইউনাইটেড নেশ্যনে, ইউএনএ। তো সেইটো সাস্টেইনেবল ডেভেলপমেন্ট গোল আছিলে SDG 4, সাস্টেইনেবল ডেভেলপমেন্ট গোল 4। নেক্সট কুৱেশ্যনটো আহিছিলে বাৰে বাৰে অহা কুৱেশ্যন, ডু অৰ ডাই ৱাজ শ্লোগান অফ হুইচ মুভমেণ্ট? নিশ্চয় সকলোৱে জানে ডু অৰ ডাই ৱাজ শ্লোগান অফ হুইচ মুভমেণ্ট? কুইট ইণ্ডিয়া মুভমেণ্ট, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন। আৰু ডু অৰ ডাই শ্লোগানটো কোনে দিছিলে? আপোনালোকে যদি জানে কমেণ্টত জনাব। নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছিলে, কুলেক্স ইজ এ জেনাছ অফ মস্কিটোজ ডেট ট্ৰান্সমিট হুইচ অফ দ্য ফলোয়িং ডিজিজ? তো অলপমান কুৱেশ্যনটো লেন্থি আছিলে। কিউলেক্স নামৰ এইটো এটা জেনাছ হয়, মহৰ এটা প্ৰজাতি হয় কিউলেক্সটো। ইয়াৰ দ্বাৰা কোনটো ৰোগ সংক্ৰমিত হয় আমাক সুধিছে। তো অপশ্যনত জাপানিজ এনকেফেলাইটিছ আছিলে, মেলেৰিয়া, ডেংগি। জাপানিজ এনকেফেলাইটিছটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য জ্ঞানপীঠ এৱাৰ্ডি ফৰ দ্য এছামিজ নভেল মৃত্যুঞ্জয়া? তো মৃত্যুঞ্জয়া নামৰ এইখন অসমীয়া উপন্যাসৰ বাবে কোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে? এনেকুৱা এটা কুৱেশ্যন আহিছিলে। তো তেখেতৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিলে মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ কাউণ্ট্ৰি ৰিচেণ্টলি লঞ্চড ইট দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট হাইড্ৰজেন প্ৰডাকশ্যন ফেচিলিটি ইউজিং নিউক্লিয়াৰ প্ৰচেছ হিট? নিউক্লিয়াৰ প্ৰচেছ হিট নহয়, নিউক্লিয়াৰ পাৱাৰ হিট আছিলে। Which country recently launched world's first hydrogen production facility using nuclear power heat? তো এইটো হৈ যাব ইণ্ডিয়া। আমাৰ ভাৰতে হৈছে প্ৰথমখন দেশ যিয়ে পৃথিৱীৰ প্ৰথমটো হাইড্ৰজেন প্ৰডাকশ্যন ফেচিলিটি লঞ্চ কৰিছিলে 2026 চনত নিউক্লিয়াৰ পাৱাৰ হিট ইউজ কৰি। নেক্সট কুৱেশ্যনটো হৈছে, দ্য সৰ্ব শিক্ষা অভিযান was merged into which centrally sponsored scheme? তো সৰ্ব শিক্ষা অভিযানটো মাৰ্জ কৰা হয় এটা চেন্ট্ৰেলি স্পন্সাৰ্ড স্কিমত, সেইটো হৈছে সমগ্ৰ শিক্ষা অভিযান। আৰু এইটোক সমগ্ৰ শিক্ষা অভিযানটোক SSA 2.0 বুলিও কোৱা হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, এট হুইচ সেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিড মহাত্মা গান্ধী চাৰ্ভ এজ প্ৰেচিডেণ্ট? তো INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনটো সভাত মহাত্মা গান্ধীয়ে প্ৰেচিডেণ্ট হিচাপে, সভাপতি হিচাপে কাৰ্য কৰিছিলে? তো সেইটো আছিলে বেলগাম সেশ্যন, যিটো 1924ত হৈছিলে। 1924 চনত হোৱা বেলগাম সেশ্যনত মহাত্মা গান্ধীয়ে সভাপতি আছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং লঞ্চ ভেহিকেল ৱাজ নট ডেভেলপড বাই ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন? এনেকুৱা এটা কুৱেশ্যন আহিছিলে, কোনখন লঞ্চ ভেহিকেল ইছৰোৱে ডেভেলপ কৰা নাছিলে? অপশ্যনত আহিছিলে ASLV, HSLV, PSLV আৰু GSLV। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব HSLV। তো HSLV খন অৰ্থাৎ হেভি ছেটেলাইট লঞ্চ ভেহিকেল, এইখন ইছৰোৱে ডেভেলপ কৰা নাছিলে। বাকী ASLV, PSLV, GSLV এই তিনিখন ইছৰোৱে ডেভেলপ কৰিছিলে লঞ্চ ভেহিকেল কেইখন। নেক্সট কুৱেশ্যনটো হৈছে, ডিফিচিয়েঞ্চি অফ ভিটামিন কে ডিফিচিয়েঞ্চি এফেক্ট হুইচ অফ দ্য ফলোয়িং বায়'লজিকেল প্ৰচেছ? তো ভিটামিন কে কোনটো ৰোগ হয় ভিটামিন কেৰ অভাৱত? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ব্লাড কোৱাগুলেশ্যন, অৰ্থাৎ ব্লাড ক্লটিং বুলি আমি যিটো কওঁ। নেক্সট কুৱেশ্যনটো হৈছে, দ্য গায়ত্ৰী মন্ত্ৰ ৱাজ টেকেন ফ্ৰম হুইচ বেদা? তো গায়ত্ৰী মন্ত্ৰটো কোনখন বেদাৰ পৰা লোৱা হৈছিলে? ইয়াতে কোনটো শুদ্ধ হ'ব? ঋক বেদাৰ পৰা লোৱা হৈছিলে গায়ত্ৰী মন্ত্ৰটো। আটাইতকৈ পুৰণি বেদ হয় ঋক বেদাখন। নেক্সট কুৱেশ্যনটো হৈছে, হোৱেৰ ডিড গৌতমা বুদ্ধা এটেইন মহাপৰিনিৰ্ভাণা? তো কুৱেশ্যনটো আহিছিলে, হোৱেৰ ডিড মহাত্মা গান্ধী ডাইট এণ্ড এটেইন মহাপৰিনিৰ্ভাণা? তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব কুশীনগৰ, উত্তৰ প্ৰদেশৰ কুশীনগৰত গৌতম বুদ্ধ মৃত্যু হৈছিলে।
আৰু আমাক যদি বৰ্ণ প্লেচখন সোধে সেইখন সকলোৱে নিশ্চয় জানো লুম্বিনী হৈ যাব শুদ্ধ উত্তৰ প্ৰায় সোধে গৌতম বুদ্ধৰ ওপৰত কুৱেশ্যন তো আগন্তুক বড়োলেণ্ড এক্সাম ভদ্ৰদেৱ ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স এক্সামৰ বাবে ইম্পৰ্টেণ্ট মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি প্ৰাইম নাম্বাৰছ লেছ দেন 30 are there which sum and difference is also a prime number তো ইয়াতে সুধিছে যে 30ত কৰি সৰু কিমানটা প্ৰাইম নাম্বাৰ আছে তো 30ত কৰি সৰু মই কৈ দিছো 10টা প্ৰাইম নাম্বাৰ আছে তো ইয়াতে সুধিছে যে সেই প্ৰাইম নাম্বাৰ কেইটাৰ মানে আমি যদি পেয়াৰ লওঁ দুটাকে লওঁ তাৰ সামটো আৰু ডিফাৰেন্সটো এটা প্ৰাইম নাম্বাৰ হ'ব তো আমি যদি চাওঁ 2 তাৰপিছত 3 প্ৰাইম নাম্বাৰ 4 টো নহয় 5 টো এটা প্ৰাইম নাম্বাৰ 6 নহয় 7 টো এটা প্ৰাইম নাম্বাৰ 8 নহয় 9 নহয় 10 নহয় 11 টো এটা প্ৰাইম নাম্বাৰ 12 নহয় 13 এটা প্ৰাইম নাম্বাৰ 14 15 16 নহব 17 এটা প্ৰাইম নাম্বাৰ তাৰপিছত 17 18 19 হ'ব এটা প্ৰাইম নাম্বাৰ 20 21 নহব 22 নহব 23 এটা প্ৰাইম নাম্বাৰ 25 নহব 26 27 নহব 29 এটা প্ৰাইম নাম্বাৰ টোটেল কিমানটা হৈ গ'ল 1 2 3 4 5 1 2 3 4 5 টোটেল 10টা প্ৰাইম নাম্বাৰ আছে আৰু এটা আমাক সুধিছে পেয়াৰ ললে যাতে সামটো আৰু ডিফাৰেন্সটো এটা প্ৰাইম নাম্বাৰ হ'ব তো এটাই মাত্ৰ এনেকুৱা পেয়াৰ আছে যাৰ সাম আৰু ডিফাৰেন্সটো সেম হ'ব তো সেই দুটা পেয়াৰ হৈছে 2 আৰু 5 তো 2ৰ পৰা 5ৰ পৰা 2 মাইনাছ কৰিলে 3 হ'ব আৰু যদি এইটো প্লাছ কৰিলে 3 হ'ব যদি মাইনাছ কৰো হ'ব আৰু যদি মাইনাছ কৰো প্লাছ কৰিলে হ'ব 7 মাইনাছ কৰিলে হ'ব 3 তো এই দুটাও এটা প্ৰাইম নাম্বাৰ হয় তো 1 টো শুদ্ধ হৈ যাব নেক্সট কুৱেশ্যনটো হৈছে the bird is flying test the bridge তো ইয়াতে প্ৰিপজিশ্যন বহুৱাবলৈ আহিছিলে bird is flying over the bridge হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে white elephant idiom white elephant or meaning to ইয়াতে কৈ দিছো something that cost a lot of money to keep maintain মানে মেইনটেইন কৰিবলৈ বহুত খৰচী হয় কিন্তু সেই বস্তুটো ইউজলেছ হয় সেইটোক white elephant বুলি কোৱা হয় এনসাৰটো একদম এক্সাক্ট সেম নহয় কিন্তু মিনিংটো সেইটোৱে নেক্সট এটা কুৱেশ্যন আহিছিলে red letter day তো red letter day ইয়াৰে মিনিংটো হৈছে ভেৰি ইম্পৰ্টেণ্ট বা মেমৰেবল ডে বা হেপী ডে হয় এটা নেক্সট yellow journalism এনেকুৱা এটা কুৱেশ্যন আহিছিলে আইডিয়াম yellow journalismৰ মিনিংটো হৈছে a style of news reporting that prioritizes sensationalization exaggeration scandal over factual accuracy নেক্সট টিচিং এপ্টিটিউড এটা কুৱেশ্যন টিচাৰ এণ্ড ষ্টুডেণ্ট ৰিলেশ্যনশ্বিপটো কেনেকুৱা হ'ব লাগে ফ্ৰেণ্ড ফাদাৰ এনেকুৱা অপশ্যনত আছিলে ফ্ৰেণ্ড ফাদাৰ লিডাৰ জেনেৰেল তো ফ্ৰেণ্ডলি হ'ব লাগে এনচাৰটো হৈ যাব ফ্ৰেণ্ড টিচাৰ ষ্টুডেণ্ট ৰিলেশ্যনশ্বিপটো হ'ব ফ্ৰেণ্ডলি হ'ব লাগে নেক্সট কুৱেশ্যন হৈছে চিনোনিম অফ ভিজিলেণ্টৰ চিনোনিমটো কি ইয়াৰে এনচাৰটো হৈ যাব ৱাটচফুল এইটো ৰিপিটেড কুৱেশ্যন হয় ভিজিলেণ্ট প্ৰায় সোধে চিনোনিমটো নেক্সট কুৱেশ্যনটো হৈছে পুট আপ ইয়াৰে আইডম এইটোৰ মিনিংটো ক'ব লাগে এইটোৰ মিনিংটো হৈছে একমোডেশ্যন পেনচিভ শব্দটোৰ চিনোনিম আহিছিলে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব থটফুল তো এইকেইটাই আছিলে আজি মেমৰি বেছড কুৱেশ্যন তো আপোনালোকৰ এক্সাম আজি কেনে হ'ল বা কিমান মাৰ্কছ আপোনালোকে পোৱাৰ সম্ভাৱনা আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নপাহৰিব তো বাকী আজি এক্সাম হৈ গ'ল এক্সাম ডেটটো আছিলে 19 তাৰিখ আৰু 28 তাৰিখে মেৰিট লিষ্ট পাব্লিছ কৰিব বুলি অফিচিয়েলি ঘোষণা কৰিছে আগতে তো গতিকে আপোনালোকৰ কিমান মাৰ্ক পাব সেইটো ভোট দিব ভোটটো আমাৰ চেনেলৰ পেজত আপোনালোকে যাই সেইটো দিব পাৰিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ